কৰিবই লাগিব ৰোধৰ ব্যৱস্থা কৰিবই লাগিব ৰোধৰ ব্যৱস্থা নোহোৱালৈকে আমাৰ আন্দোলন চলিব ৰোধৰ সমাধান নোহোৱালৈকে আমাৰ আন্দোলন চলিব বৰ্তমান সময়ত যি অৱস্থা বৰ্তমান সময়ত যি মাথা চাবাইছাৰ যি অৱস্থা আচলতে এই অৱস্থা বৰ্তমানৰ মানে অৱস্থা নহয় প্ৰত্যেক বছৰত মাথা চাবাগিচা হোক বা মাইজান চাবাগিচাতে বানপানীৰ এটা ভয়াৱহ ৰূপ হোৱাৰ কাৰণে এনেকুৱা অৱস্থা আমি প্ৰত্যেক বছৰে চাই আহিছো আৰু প্ৰত্যেক বছৰে আমি ৰাইজৰ সমস্যা সমাধান কৰিবৰ কাৰণে আমি স্থায়ী যিসকল আমাৰ বিধায়ক আছে মন্ত্ৰী মহোদয় আছে লগতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আছে সেই তেখেতসকলকো আমি এইখিনি কথা জনোৱাৰ পিছতে বৰ্তমান সময়ত কিন্তু কোনো ধৰণৰ তেখেতসকলে জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ নকৰিলে আমি ইয়াৰ পৰা এটা স্পষ্ট হৈ গৈছে যে তেখেতসকলে ৰ'দ দিলে ছাতি আৰু বৰষুণ দিলে জাপি সেই তেনেকুৱা এটা মানে মনোভাৱ লৈ তেখেতসকলে কাম কৰি আছে বুলি আজি মাথা চাবাইছে ৰাইজে বৰ্তমান ঘৰৰ কিছু অংশ সেই অংশ বচোৱাৰ স্বাৰ্থত তেখেতসকলে ওলাই যাবলগীয়া হৈছে আৰু আজি মাথা চাবাইছে যিসকল ৰাইজ আছে সেই ৰাইজে তেখেতসকলৰ ঘৰ হেৰুৱাইছে ঘৰ হেৰুৱাৰ ফলত তেখেতসকলৰ মনত কি আঘাত আহিছে তেখেতসকলে গম পাইছে আৰু ইতিমধ্যে আমি ক'ব বিচাৰিছে যোৱা বছৰ যি ঘটনা হৈছিলে যোৱা বছৰ এই মহাভাৰত ব্ৰহ্মপুত্ৰই এক ভয়াৱহ ৰূপ লোৱাৰ কাৰণে যোৱা বছৰো এনেকুৱা মানে 12-15খনৰ ঘৰতকৈ অধিক ঘৰ ব্ৰহ্মপুত্ৰ নৈত জাহ গৈছিলে আৰু আমি দেখিলো যোৱাবাৰ যি ধৰণে তেখেতসকলে ঘৰ যোৱাৰ বিনিময়ত ব্ৰহ্মপুত্ৰ নৈত ঘৰ যোৱাৰ বিনিময়ত আপোনালোকে ভাবক তেখেতসকলে একদম কিছু টকা দি ৰাইজক কিন্তু ঘৰৰ সাহায্য দিছো বুলি তেখেতসকলে বহুত বাহ লৈছে গতিকে আজি এইখন স্থানৰ পৰা আমি সকলোৱে বিচাৰিছো এই যোৱা বছৰৰ যি নাটক এই বছৰ কিন্তু মাথা চাবাইছা বা ডিব্ৰুগড় বচোৱাৰ স্বাৰ্থত কিন্তু আমি কেতিয়াও পিছ সৰকি নিদিওঁ আমি প্ৰয়োজন হলে কিন্তু ডিব্ৰুগড়ৰ ৰাজপথত কিন্তু আমি এক ভয়াৱহ পৰিৱেশ আমি উত্তপ্ত পৰিৱেশ ডাঙৰ বিশাল প্ৰতিবাদ কৰিবৰ কাৰণে বাধ্য হ'ম যদিহে তেখেতসকলে এই গৰাখনীয়া যদি স্থায়ী সমাধান যদি নকৰে আপোনালোকে নিশ্চয় এতিয়া দেখিছে যে মানুহে ইয়াত নথলা চাহ বাগিচাৰ মানুহে ঘৰ ভাঙিছে যাতে গৰাখহনীয়াৰ পৰা কিছু অংশ ঘৰৰ পৰা বচাব আৰু ইতিমধ্যে 10খনমান ঘৰ গ'ল আৰু ইয়াত অতি কম 100 পৰা 120 মিটাৰলৈকে মাটি অন্তত ইয়াত মানে খহাই নিলে তাৰ পিছতো কিন্তু প্ৰশাসনে এতিয়ালৈকে ইয়াত আহি যি ধৰণৰ ব্যৱস্থা কৰিব লাগিছিলে জলসম্পদ বিভাগে যি ধৰণৰ ব্যৱস্থা ল'ব লাগিছিলে সেই নিচিনা লোৱা নাই অসম চৰকাৰৰ যেহেতু অলপতে আপোনালোকে জানে 2022-23 বৰ্ষত যিটো মাইজান চাবাই গৰাখহনীয়া হ'ল তাত মানে খুব আন্দোলন বহুত তীব্ৰ আন্দোলন কৰাতে তেখেতলোকৰ গা লৰিছিলে আৰু তেখেতলোকে কৰিছিল আৰু তাতে সংবাদ মাধ্যমৰ মানে একদম সক্ৰিয় ভূমিকাৰ কাৰণে সেইটো কিন্তু হ'বলৈ পাইছিলে আৰু আজি দেখিছো যি প্ৰক্ৰিয়াটো ইয়াত ষ্টাৰ্ট হৈছে গৰাখহনীয়া যেনেকুৱা ধৰণৰ হ'বলৈ লৈছে কালি কিন্তু ডিব্ৰুগড়খন নাথাকে আৰু ডিব্ৰুগড়বাসী ৰাইজক মই এটাই অনুৰোধ জনাওঁ যে আপোনালোকে আহক একেলগত মাইজানবাসীসকলৰ লগত লৈ আমি এটা আন্দোলন সৃষ্টি কৰোঁ আৰু এই ডিব্ৰুগড়খনক কিন্তু চৰকাৰে নবচায় আমাৰ আন্দোলনে বচাব আমাৰ আন্দোলনে আমাৰ ৰাইজে বচাব আৰু যদি আপোনালোকে এই চাহ জনগোষ্ঠীৰ লোকসকলক বা আমাৰ যিখিনি মানুহ আজি বিপদত তেখেতলোকক লগ নিদিলে কিন্তু আপোনালোকৰ ভৱিষ্যত তাত মানে থাকিব নোৱাৰে ভালকে সেইটো কিন্তু খাটাং অসম চিকিৎসা মহাবিদ্যালয় বাছি নাথাকে নতুনকৈ সচিবালয় যিটো বনাইছে সেইটোও বাছি নাথাকে মই ইমানটো ক'লো আপোনালোকে দেখিছে এই অঞ্চলত যোৱা কালি ৰাতিপুৱাৰ পৰা মাত্ৰ 24 ঘণ্টাতে ইতিমধ্যে 150 মিটাৰমান গৰা এতিয়া ইতিমধ্যে খহনি হৈছে আৰু এই গৰা খহনীয়াটো যে এই অঞ্চলত কোনো ধৰণৰ নতুন সমস্যা নহয় এইটো 2022 চনতে ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হোৱা যিটো নেকি মাইজান ফোনগনি অঞ্চলৰ পৰা আদি কৰি নগাগুৰি অঞ্চলৰ পৰা যি ধৰণে গৰা খহনীয়া হৈছিলে তাত প্ৰায় আজিলৈকে 2টা বছৰত 100তকৈ অধিক ঘৰ এতিয়া ইতিমধ্যে ব্ৰহ্মপুত্ৰত জাহ গৈছে আৰু 2022 চনত যেতিয়া এই গৰাখহনীয়া সমস্যা ৰোধৰ বাবে বা গৰাখহনীয়া সমস্যাৰ বুজ ল'বৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাদেৱ আহি পৰিদৰ্শন কৰিছিলে কিন্তু 2টা বছৰ হৈ যোৱাৰ পিছতো যে আজি এই গৰাখহনীয়া সমস্যা সমাধান নহ'ল তাৰ কাৰণে আমি অত্যন্ত ক্ষোভ প্ৰকাশ কৰিছোঁ আৰু ইয়াত একমাত্ৰ চাহ জনগোষ্ঠীৰ লোক জনবসতি থকাৰ কাৰণে যে ইয়াত এই সমস্যাসমূহ গুৰুত্ব সহকাৰে লোৱা নাই তাৰ কাৰণে আমি
এইটো সন্দেহ প্ৰকাশ কৰিছে। নিশ্চয়কৈ যদি এই বেলেগ জনবসতি থকা হ'লে এই সমস্যাসমূহ গুৰুত্ব সহকাৰে ল'লেহেঁতেন, কিন্তু চাহ জনগোষ্ঠীৰ লোকৰ কোনো ধৰণৰ এই অঞ্চলত বা চাহ জনগোষ্ঠীৰ লোকৰ কোনো ধৰণৰ গুৰুত্ব সহকাৰে সমস্যাসমূহ গুৰুত্ব সহকাৰে নোলোৱাৰ কাৰণে আজি এই গৰাখহনীয়া সমস্যা হৈ আছে। আৰু ইতিমধ্যে দেখিছে যে কিমান বেদনাদায়ক এই পৰিৱেশ। আমি নিজৰ সাজি লোৱা ঘৰ, যিটো সপোনৰ সাজি লোৱা ঘৰখন আজি দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত নিজে হাতেৰে ভাঙি অন্য স্থানলৈ হস্তান্তৰ কৰিবলগীয়া হৈছে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষসকলক মাননীয় উপায়ুক্ত, মাননীয় মুখ্যমন্ত্ৰী আৰু পীযুষ হাজৰিকাদেৱক আমি এই স্তৰৰ পৰা সকীয়াব বিচাৰিছো। আপোনালোকে অনতিপলমে আপোনালোকে অতি শীঘ্ৰে এই অঞ্চলত গৰাখহনীয়া যি সমস্যা আছে স্থায়ী সমাধানৰ কাৰণে ব্যৱস্থা কৰিব লাগে। নহ'লে যদি এই সমস্যা স্থায়ী সমাধান নহয় আৰু ইয়াৰ পৰা যদি আৰু 100 মিটাৰো যদি ইয়াত খহনীয়া হ'বলগীয়া হয়, তেতিয়াহ'লে কিন্তু আমি দিল্লী, দিছপুৰত নহয়, আমি গোটেই অঞ্চল জুৰি আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম আৰু সমগ্ৰ অঞ্চলতে অত্যন্ত তীব্ৰতৰ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। কি ক'ব? নিশ্চয় আপোনালোকে দেখিছে এই যে বিগত 2-3 বছৰ ধৰি যি প্ৰবল গৰাখহনীয়া, আমি ক'ব বিচাৰিছোঁ নগাঘুলিৰ পৰা আপ টু ডিব্ৰুগড় টাউনলৈকে যে প্ৰতি বছৰে যিটো গৰাখহনীয়া মানে প্ৰতি বছৰে গৰাখহনীয়া ৰোধ হয়। আজি মাতলা যোৱা বছৰ আপোনালোকে মাইজানটো চাইছিলে, মাইজান যি ধৰণৰ মানে আপোনাৰ যোৱা 22 চনত যেতিয়া মাইজান মানে গৰাখহনীয়া প্ৰায় 15 পৰা 20টা ঘৰ তাত ব্ৰহ্মপুত্ৰ ইতিমধ্যে যা গৈছে। আৰু প্ৰায় 1 সপ্তাহ ধৰি এই চট মাতলাত প্ৰায় 100 পৰা 150 মিটাৰ ঘৰ 150 মিটাৰ মাটি ব্ৰহ্মপুত্ৰ বুকুত যা গৈছে, প্ৰায় 10খন ঘৰ যা গৈছে। এতিয়ালৈকে আমাৰ বিভাগীয় কৰ্তৃপক্ষ কিন্তু হাৰ পোৱা নাই। আৰু আমি ক'ব বিচাৰো আমাৰ স্থানীয় বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, লগতে আমি কথা ক'ব বিচাৰো অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আজিলৈকে আৰু জলসম্পদ বিভাগৰ কোনো কাম নাই বুলি ক'ব বিচাৰো। প্ৰত্যেক বছৰ তেওঁলোকে নাটক এটা দেখায় আৰু আমি জিঅ' বেগৰ কাম কৰিছোঁ, আমি পাৰ্কৰ পানীৰ কাম কৰিছোঁ, ইয়াত পাৰ্কৰ পানী পেলাব দিব আৰু ঘণ্টাকে ঘণ্টা ইয়াত জল জীৱন আপুনি পাইপ দেখি পাব, আপুনি কিমান ঘৰ ইয়াত দেখিছে পাইপ দেখি পাব। তেওঁলোকৰ কাম নাই, তেওঁলোকে খালি টুলুঙা এটা মন্তব্য দিয়ে, তেওঁলোকে দেখাই দিয়ে যে আমি কাম কৰি আছো, তেনেকৈ কোনো কাম কৰা নাই। কাম কৰা হ'লে আমি ক'ব বিচাৰিছোঁ তেওঁলোকে স্থায়ী সমাধান কৰক। এই নগাঘুলিৰ পৰা আপ টু ডিব্ৰুগড় টাউনলৈকে তেওঁলোকে বৰ্ডাৰ পিচিঙৰ কাম কৰক, যিয়ে মানে বৰ্ডাৰ পিচিঙৰ কাম কৰিলেহে আমাৰ গৰাখহনীয়া ৰোধ হ'ব। তেওঁলোকে কিন্তু হাৰ পোৱা নাই। আৰু চাওক অতিঞ্জবন্দিত আমাৰ ডিব্ৰুগড় চহৰখন ইতিমধ্যে কিন্তু এটা ভয়াৱহ পৰিস্থিতি আছে, এতিয়ালৈকে কিন্তু ৰাইজে হাৰ পোৱা নাই আমি ক'ব বিচাৰিছোঁ। গতিকে এতিয়া আমি অনুৰোধ জনাইছোঁ ৰাইজক, যদি ডিব্ৰুগড় চহৰখন বচাব আছে, মাইজানবাসী ৰাইজৰ লগতে তেওঁলোকে যোগ দিয়ক। আৰু মাইজানবাসী যদি মাইজান নাবাচে, ডিব্ৰুগড় চহৰখন বিভিন্ন চিকিৎসালয় হওক, আমাৰ ঐতিহ্যমণ্ডিত কিছুমান শিক্ষানুষ্ঠান প্ৰতিষ্ঠান আছে, কিন্তু চব যাব। আমি দুখ কৰিছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিগত কেইবা বছৰ ধৰি ইয়াত কিন্তু গৰাখহনীয়া আছে, কিন্তু আজিলৈকে আমি দেখিবলৈ পোৱা নাই। আমি ধিক্কাৰ জনাইছোঁ ইয়াৰ পৰা, আমি মাননীয় মুখ্যমন্ত্ৰী আৰম্ভ কৰি চবকে আমি অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ। তেওঁলোকে খালি ভোট বিচাৰি আহিব, ভোট বিচৰাৰ সময়ত তেওঁলোকে কাম কৰি দেখাব, কিন্তু এনেকৈ ভয়াৱহ পৰিস্থিতি তেওঁলোকে কিন্তু আহি দেখা নাই। আহি দেখাই দিব আমি জিঅ' বেগৰ কাম কৰিম, ফাণ্ড মুকলি কৰি দিম। ফাণ্ড মুকলি কৰিছে তেতিয়া কি এই সময়ত তেওঁলোকে কিন্তু আজি আহি ইয়াত চাব লাগিছিলে, হয় নহয়? গতিকে আমি এই কথাৰ পৰা আমি ধিক্কাৰ জনাইছোঁ। আৰু ভৱিষ্যত সময়ত আমি এই মাতলাবাসী ৰাইজৰ লগত আমি মাইজান এই সমস্ত অঞ্চলৰ আমি ৰাইজে এটা আমি চিন্তা কৰিছোঁ, যদি আমাৰ গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে স্থায়ী সমাধান নকৰে, তেতিয়া আমি প্ৰবল ডাঙৰ এটা আমি প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম। नमस्कार, मोर नाम बिजली कर्मकार। हमनी जखन कह रही गोड़ा धसत रहे कि 15 अगस्त तारीख का कितना कह नहीं पारो, मैंने 15 अगस्त से धसत। हमनी यहाँ गाँव के हमनी महिला जिला ग्रुप होली निकली, मेंबर प्रेसिडेंट के जानाली, सेक्रेटरी के जानाली, कोनो ध्यान नहीं दिलन है ना। एखन से जदि अहन से जदि यहाँ काम जदि होतले तो हानि के गाँव तो बाज जातले यारो, भावा तो बाज जातले हानि के जा इतना बड़ा फोरो पाई गले, छुआ पुता घर दूरा भांगे छुआ पुता लेके हम निकल जब मफरी में रहबे कई दिन रहबे मफरी में। हमनी एखन जदि बा सरकार जदि काम का कोई रहतले आगे से तो हानि के घर दूरा सब ठीक रहतले, सब गाँव तो ठीक रहतले। आज जे कहतन गोरा ढेस गेले चला बचाबो, एखन बचाए पारबेन नदीटाके? एखन तो आगे से चेष्टा नहीं देले, एखन अपना आई गेले से हम कहते चलो बचाबो। अनेक मेन लगे घर तो अपना घर दूरा छुआ पुता सब एखन ले गले पूजा के पटर हिया एखन छुआ गेला कि एग्जाम चले तो परीक्षा एखन चले घती है घर से देखनी आगे से बना ले, हां आगे से बना ले, हम छुआ पुता
প্ৰায় 3 বছৰৰ পৰা আমাৰ মাইজান নগাগুলি মফলা অঞ্চলত প্ৰবল গৰাখহনীয়াৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে যোৱা 2টা বছৰত তীব্ৰ আন্দোলন কৰাৰ বিনিময়ত যিখিনি আগতে গৰাখহনীয়া ৰোধ কৰিলে কিন্তু তাৰ পিছৰ অংশখিনি এতিয়া বাকী আছে। তাৰ ফলত কি হৈছে এই বাৰিষাত আমাৰ তীব্ৰ গৰাখহনীয়া মফলা অঞ্চলত দেখিবলৈ পোৱা গৈছে, যিটো ইতিমধ্যে প্ৰায় 6 মাহ হৈছে। ব্ৰহ্মপুত্ৰৰ প্ৰথম যেতিয়া বাঢ়নি পানী আৰম্ভ হ'ল সেই সময়তে মফলাত থকা 74 হিলৰ স্পাৰখন খহাই একেবাৰে শেষ কৰিলে। এতিয়া আকৌ মফলাৰ প্ৰায় 10 ঘৰ পৰিয়াল গৰাখহনীয়াত জাহ গৈছে আৰু কিন্তু আমি চৰকাৰক দেখিছোঁ ইয়াত প্ৰশান্ত ফুকন আহিছিলে, আহি চাই মেলি গ'ল, কিন্তু যেনেকৈ যি ধৰণৰ ইয়াত মানে সুৰক্ষা প্ৰদান কৰিব লাগিছিলে কিন্তু আমি দেখিবলৈ পোৱা নগ'ল। গতিকে আমি আপোনালোকৰ জৰিয়তে অসম চৰকাৰ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু জলসম্পদ বিভাগক আমি ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ। যদি এই মফলাৰ এই গৰাখহনীয়া যদি অতি সোনকালে ৰোধ কৰাৰ প্ৰচেষ্টা হাতত নলয় কিন্তু আমি ইয়াৰ স্থানীয় ৰাইজসকলে আমি কিন্তু তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হওঁ।